এজনী ছোৱালীয়ে ষ্ট্ৰং ইণ্ডিপেণ্ডেণ্ট উমেন তেতিয়ালৈকে দেখুৱায় যেতিয়ালৈকে কোনোবাৰ লগত ৰিলেশ্যনশ্বিপত নাহে, যেতিয়ালৈকে তাইৰ বয়ফ্ৰেণ্ড নাথাকে। যেতিয়া তাইৰ বয়ফ্ৰেণ্ড হৈ যায়, তাই যেতিয়া ৰিলেশ্যনশ্বিপত আহি যায় আৰু ট্ৰু লাভ হৈ যায়, তেতিয়াহ'লে তাই ষ্ট্ৰং ইণ্ডিপেণ্ডেণ্ট উমেন হৈ নাথাকে। তেওঁ মানে এডপ্টেড বেবী হৈ যায়, ঠিক আছে? কোনোবাৰ তাইৰ বয়ফ্ৰেণ্ডৰ এডপ্টেড বেবী হৈ যায়। এইটো হৈছে ছোৱালীৰ ৰিয়েলিটি, গম পাইছা? ষ্ট্ৰং ইণ্ডিপেণ্ডেণ্ট উমেন হৈ নাথাকে ৰিলেশ্যনশ্বিপত অহাৰ পিছত। বহুতে এগ্ৰী কৰিব মোৰ লগত, যিমান নেদেখাওক কিয় ষ্ট্ৰং, হয়তো তোমাতকৈ বেছি ফাইনেন্সিয়েলি ষ্ট্ৰং হয়, মেণ্টেলি ষ্ট্ৰং হয়, ষ্টিল ৰিলেশ্যনশ্বিপত অহাৰ পিছত মাথা কাম নকৰে। চব বস্তু ইম'চনেলি মনৰ পৰা ভাবিব, মাথা নলগায়, গম পাইছা?